কম বুলি এটা অনুষ্ঠান গঢ় লোৱা দিন হ'ল কিছু আৰু সেইটো এই অনুষ্ঠানটোৱে কিছু কামো কৰি আছে নিজৰ নিজাববীয়াকৈ আৰু মই দেখিছোঁ যে তেওঁলোকৰ কিছুমান কাম মানে আনকি সভাত বক্তৃতা দিয়া হেৰিটো কিছুমানে অসমীয়াতে বক্তৃতা দিয়ে। অসম বাংলা সাহিত্য সভা নাম দি পেলাই কৰিছে মই নাজানো, কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে একোখন ৰাজ্যত বিভিন্ন ভাষাৰ মানুহ আহি পেলাই সোমাইছে। অকল আমাৰ অসমতে নহয়, আমাক কোনোবাই ক'ব যে তোমালোকৰতো দিল্লীত অসম সাহিত্য সভা কৰিছে, বা আনকি ইংলেণ্ডতো আমি লণ্ডনতো ময়ে গৈ পেলাই প্ৰতিষ্ঠা কৰিছিলোঁ অসম সাহিত্য সভা কৰিছে। গতিকে আমি ইয়াত কৰিছোঁ, এইটো মই তেওঁলোকক সুধিছিলোঁ যে সমন্বয় এটা স্থাপন কৰিবৰ কাৰণেহে আমি যত্ন কৰিম। গতিকে এইটো খুব ৰিয়েকশ্যন এটা লগে লগে আমি প্ৰকাশ কৰাতকৈ অলপমান বাট চোৱা ভাল। যদি দেখা যায় যে তেওঁলোকে অসমীয়া ভাষাৰ বিৰুদ্ধে কিবা কাম কৰিছে বা সমগ্ৰ জাতি সত্তাটোৰ বিৰুদ্ধে কিবা কাম কৰিছে, তেতিয়া আমি মাত মতাৰ এটা প্ৰশ্ন থাকিব। কিন্তু কোনোবাই নিজৰ ভাষাত যদি সাহিত্য চৰ্চা কৰিবৰ কাৰণে অনুষ্ঠান এটা কৰে, আমি কেনেকৈ বিৰোধিতা কৰিম? মই সেইটোকে ভাবোঁ। কম বুলি এটা অনুষ্ঠান গঢ় লোৱা দিন হ'ল কিছু আৰু সেইটো এই অনুষ্ঠানটোৱে কিছু কামো কৰি আছে নিজৰ নিজাববীয়াকৈ আৰু মই দেখিছোঁ যে তেওঁলোকৰ কিছুমান কাম মানে আনকি সভাত বক্তৃতা দিয়া হেৰিটো কিছুমানে অসমীয়াতে বক্তৃতা দিয়ে। অসম বাংলা সাহিত্য সভা নাম দি পেলাই কৰিছে মই নাজানো, কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে একোখন ৰাজ্যত বিভিন্ন ভাষাৰ মানুহ আহি পেলাই সোমাইছে। অকল আমাৰ অসমতে নহয়, আমাক কোনোবাই ক'ব যে তোমালোকৰতো দিল্লীত অসম সাহিত্য সভা কৰিছে, বা আনকি ইংলেণ্ডতো আমি লণ্ডনতো ময়ে গৈ পেলাই প্ৰতিষ্ঠা কৰিছিলোঁ অসম সাহিত্য সভা কৰিছে। গতিকে আমি ইয়াত কৰিছোঁ, এইটো মই তেওঁলোকক সুধিছিলোঁ যে সমন্বয় এটা স্থাপন কৰিবৰ কাৰণেহে আমি যত্ন কৰিম। গতিকে এইটো খুব ৰিয়েকশ্যন এটা লগে লগে আমি প্ৰকাশ কৰাতকৈ অলপমান বাট চোৱা ভাল। যদি দেখা যায় যে তেওঁলোকে অসমীয়া ভাষাৰ বিৰুদ্ধে কিবা কাম কৰিছে বা সমগ্ৰ জাতি সত্তাটোৰ বিৰুদ্ধে কিবা কাম কৰিছে, তেতিয়া আমি মাত মতাৰ এটা প্ৰশ্ন থাকিব। কিন্তু কোনোবাই নিজৰ ভাষাত যদি সাহিত্য চৰ্চা কৰিবৰ কাৰণে অনুষ্ঠান এটা কৰে, আমি কেনেকৈ বিৰোধিতা কৰিম? মই সেইটোকে ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।